ভিনিয়েকৰ ভাড়াঘৰত উদ্ধাৰ খুলখালিয়েকৰ মৃতদেহ। ফিজিক্সৰ গোল্ড মেডেলিষ্ট মুনমি দুৱাৰাৰ ৰহস্যজনক মৃত্যুৱে জোকাৰি গৈছে শিৱসাগৰ। PWDত কৰ্মৰত মুনমি দুৱাৰাৰ ৰহস্যজনক মৃত্যুৰ কাৰণ কি? প্ৰেমজনিত কাৰণ নে আন কিবা? কি হৈছিল প্ৰকৃততে সোমবাৰৰ অভিশপ্ত নিশা? সঁচাকৈয়ে মুনমিৰ এয়া নিজৰ চৰম সিদ্ধান্ত নে এয়া পৰিকল্পিত হত্যাকাণ্ড? মুনমিৰ ভৰিৰ গুৰুহা, আঁঠু, কিলাকুটি, পিন্ধি থকা কাপোৰত ক'ৰ পৰা কেনেকৈ আহিল চূণৰ দাগ? ঘটনা ৰহস্যজনক, আচৰিত হ'বলগীয়া। পঢ়া শুনাত যথেষ্ট মেধাৱী আছিল গৌৰীসাগৰৰ চাৰিং দুৱাৰাপাৰাৰ এইগৰাকী মুনমি দুৱাৰা। তাতে মুনমি দুৱাৰা আছিল ফিজিক্সৰ গোল্ড মেডেলিষ্ট। চৰাইদেউ জিলাৰ লোক নিৰ্মাণ বিভাগত কৰ্মৰত মুনমি কৰ্মসূত্ৰে থাকিছিল শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত চহৰৰ মাজমজিয়াৰ গণকপট্টিত। নন্দন শইকীয়া নামৰ সম্বন্ধীয় ভিনীহিয়েক এজনৰ এই ভাড়াঘৰটোতেই অকলে বাস কৰিছিল মুনমি দুৱাৰাই। কিন্তু সোমবাৰে নিশা ঘৰৰ পৰিয়ালৰ ফোন কল ৰিচিভ কৰা নাছিল মুনমিয়ে। বাৰম্বাৰ ফোন কৰাৰ পিছতো এবাৰো ফোন ৰিচিভ কৰা নাছিল মুনমিয়ে। আৰু পৰিয়ালৰ সন্দেহ উপজাত ওচৰ চুবুৰীয়াক খবৰ ল'বলৈ কৈছিল। কিন্তু ওচৰ চুবুৰীয়াই ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মুনমিৰ নিথৰ দেহ। কালিহে অহা দেখিছিলো, তাৰ আগৰ পৰা আহিলেহি গুচি গৈছিলে। হ'ল আজি 4-5 দিন মানে নাছিলে, দুদিনমান নাছিলে মাজতে। মালিকৰ কি হয়? মালিকৰ খোলালি নিজৰ নেকি? নিজৰ নেকি নাজানো, কিন্তু চিনি নাপাওঁ বাৰু। আপোনালোক ক'লে যে তাই ফোন ৰিচিভ কৰা নাই? মোক ক'লে যে ফোনটো তাই ৰিচিভ কৰা নাই, বোলে মাতি চোৱা গৈছে। তাৰপিছত মই দৰ্জাখন ঢকিয়াই দেখি বোলে কাকু বুলি মাতা বোলে, সেনেকৈ বুলি ক'লে। মাতিলোঁ, তাইৰ নাম কাকু। কাকু বুলি মাতা গ'লে ফোনটো লাগি আছে নহয়। সেই কাকুকে মাতিলোঁ, নাই মতা। তাৰপিছত আৰু ব্যৱহাৰ কৰা দেখি মানুহ ওচৰত চাপিলেই নহয়। তেনেকৈ চাপ পালে কাৰোবাক ক'লে, মই মাতিলোঁ ওপৰকেইজনক, গোটেইকেইজনক আহকচোন বোলো। ওপৰজনক ক'লে ছোৱালীজনী ভিতৰতে সোমাই আছে, দৰ্জা চৰ্জা খোলা নাই। তো আমাৰ এওঁতো দৰ্জাখন এবাৰ মাতিলে, 2-3বাৰ মাতিলে, তেওঁ মাতবোৰ দিয়া নাই ভিতৰৰ পৰা। গোটেইকেইজনে আহিলে মানুহ। ওপৰত আছে দুঘৰ, তেওঁলোক আহিলে। একেবাৰে ওপৰত আছে এঘৰ, তেওঁ আহিলে। কিনাৰৰ মানুহো আহিলে, এইফালেও আহিলে। তাৰপৰা সকলোৱে মাতোতে তেওঁলোকে তাৰপৰা লাষ্টত দৰ্জাখনৰ মালিকে ক'লে যে তেতিয়াহ'লে যদি মাতবোৰ দিয়া নাই তোমালোকে দৰ্জাখন খুলি দিয়া বুলি। সেইমতে দৰ্জাখন তেওঁলোকে লগ লাগি খুলিলে। কেনেকৈ খুলিলে? এই দৰ্জাখন ঢিলাই হৈ আছিলে, হুকটো কিবা এটা কৰি তেনেকৈ খুলিলে। এই মানুহ এনেকৈ জুম বান্ধি আছে নাই, আমিতো ইয়াতহে আছোঁ। ভেণ্টিলেটৰে এনেকৈ হাতখনে হেৰিডাল ভৰাই দিছিলে, অকণমান ফাঁক কৰি। দাদা লাষ্ট টাইম কেইটা বজাত দেখা পাইছোঁ আপোনালোকে? আজি সন্ধিয়াবেলা দেখা পাইছোঁ? সন্ধিয়া নাই দেখা। আজি ৰাতিপুৱা নাই দেখা? ৰাতিপুৱা মানে আগবেলা দেখিছোঁ আৰু এনেকৈ টিভি অকণমান পৰ্দাখন হেৰি কৰি থৈছে। আজি চাকৰিলৈ গৈছিলে নাই? চাকৰিলৈ ইমান হেৰি নাই কৰা, আমিও ভিতৰতহে সোমাই থাকোঁ আৰু ল'ৰা ছোৱালী স্কুল নিওঁ যে। কোনোবা মানুহ অহা যোৱা কৰিছিলে নেকি? হেৰি নাই, সেইটো নাই দেখা। মানুহ অহা দেখা নাই। দাদা আপোনাৰ নামটো? মোৰ নাম জয়ন্ত ফুকন। জয়ন্ত ফুকন, আপুনি ইয়াতে থাকে? হয়, মোৰ এইটো। কিন্তু এই ঘটনাক কোনেও সহজে মানি ল'ব পৰা নাই। কাৰণ প্লাষ্টিক পেইণ্টৰ ঘৰটোত মুনমিৰ পিঠিৰ ফালে চূণৰ দাগ, কলা ফুলত চূণৰ দাগ, গুৰুহা, আঁঠু, কিলাকুটিত আছিল চূণৰ দাগ। ৰাইজৰ প্ৰশ্ন, প্লাষ্টিক পেইণ্টৰ ঘৰটোত ক'ৰ পৰা আহিল এই চূণৰ দাগ? আনহাতে যথেষ্ট ওখ মুনমিৰ মৃতদেহ উদ্ধাৰ কৰাৰ সময়তো চকীখনৰ এটা অংশত সামান্যভাৱে ভৰিখন ওলমি থকাৰ পিছতো তললৈ নামি নপৰাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। সকলো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। তদন্তৰ অন্ততহে গম পোৱা যাব এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড। News Desk, AnyTalks.
নিজৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত